নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ভিডিঅ'টোত নৱম মান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ 5 নং অধ্যায়টো আলোচনা কৰিম যাৰ নাম হৈছে জীৱৰ মৌলিক একক এই পাঠটিত আমি জীৱৰ দেহ গঠনৰ ক্ষুদ্ৰতম একক কোষৰ বিষয়ে আলোচনা কৰিম জীৱৰ মৌলিক একক হৈছে কোষ এই কোষ শব্দটো কেনেকৈ আহিল কোনে আগবঢ়াইছিল তাৰ বিষয়ে জানো আহা 1665 চনত ৰবাৰ্ট হুক নামৰ বিজ্ঞানী এজনে এটুকুৰা কৰ্ক তেওঁ নিজে তৈয়াৰ কৰা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰিছিল কৰ্ক মানে হৈছে গছৰ বাকলি তেওঁ পৰ্যবেক্ষণ কৰি পাইছিল যে কৰ্ক টুকুৰাত কিছুমান সৰু সৰু খুটালি দেখা পাইছিল যিটো দেখিবলৈ মৌ কোহৰ নিচিনা আছিল ইয়াত দেখিছানে ইয়াতে দেখিছা সৰু সৰু খুটালিবোৰ এইবোৰ কোলা কোলা সৰু সৰু খুটালিবোৰ তেওঁ এই সৰু সৰু খুটালিবোৰক তেওঁ কোষেৰে নামাকৰণ কৰিছিল তেতিয়াৰ দিনত বিজ্ঞান প্ৰযুক্তিৰ ইমান উন্নত মানৰ নাছিল সেই কাৰণে তেওঁ নিজে এটা অনুবীক্ষণ যন্ত্ৰ তৈয়াৰ কৰিছিল আৰু সেই অনুবীক্ষণ যন্ত্ৰটোৰ সহায়ত তেওঁ সেই পৰ্যবেক্ষণটো কৰিছিল তেওঁ নিৰ্মাণ কৰা অনুবীক্ষণ যন্ত্ৰটো দেখিবলৈ এনে ধৰণৰ এই সকলোবোৰ জীৱ কোষেৰে গঠিত আৰু এই কোষবোৰক জীৱৰ মৌলিক একক বুলি কোৱা হয় মানৱ দেহত পোৱা বিভিন্ন ধৰণৰ কোষসমূহ হ'ল ৰক্তকোষ আমাৰ তেজ এনেকুৱা বহুতো ৰক্তকোষ লগ লাগি গঠিত হয় পেশী কোষ আমাৰ শৰীৰৰ পেশী কোষৰ কাৰণে আমাৰ দেহৰ চলাচল হয় আমাৰ শৰীৰৰ চলাচল হয় কেৱল এই পেশী কোষৰ কাৰণে আৰু এনেকুৱা বহুতো সৰু সৰু পেশী কোষ লগ লাগি পেশীৰ গঠন হয় শুক্ৰাণু আৰু ডিম্বাণুৰ কোষ হয়নে শুক্ৰাণু হৈছে পিতৃজনন কোষ আৰু ডিম্বাণু হৈছে মাতৃজনন কোষ স্নায়ু কোষ স্নায়ু কোষে কি কৰে স্নায়ু কোষে আমাৰ শৰীৰৰ বিভিন্ন বাৰ্তাসমূহ মগজুলৈ প্ৰেৰণ কৰে বা মগজুৰ পৰা বিভিন্ন অংগলৈ বাৰ্তাবোৰ কঢ়িয়াই লৈ যায় এই স্নায়ু কোষবোৰো সৰু সৰু কোষেৰে স্নায়ু কোষেৰে গঠিত হয় আমি যাক স্নায়ুতন্ত্ৰ বুলি কওঁ হয়নে তাৰ পিছত আছে চৰ্বি কোষ আমাৰ শৰীৰত পোৱা চৰ্বিবোৰ বিভিন্ন ধৰণৰ সৰু সৰু চৰ্বি কোষ লগ লাগি গঠিত হয় আৰু হৈছে অস্থি কোষ এই অস্থি কোষবোৰ আমাৰ হাড়বোৰ এনেকুৱা বহুতো সৰু সৰু অস্থি কোষ লগ লাগি গঠন হয় কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি জীৱসমূহক ভাগ কৰা হৈছে এই জীৱসমূহক কোষৰ সংখ্যা অনুসৰি দুটা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে এককোষী জীৱ যিবোৰ জীৱ দেহত মাত্ৰ অকল এটা কোষ পোৱা যায় সেইবোৰক আমি এককোষী জীৱ বুলি কওঁ যেনে এমিবা আৰু বেক্টেৰিয়া এই এককোষী জীৱত অকল এটা কোষেই সেই কোষটোৰ বিভিন্ন কাৰ্যসমূহ সমাধান বা সমাপন কৰে কিছুমান এককোষী জীৱৰ উদাহৰণ আমি গম পালোঁ এমিবা বেক্টেৰিয়া পেৰামিচিয়াম মানে ভাইৰাছ এইবোৰ হৈছে এককোষী জীৱ আৰু এই এককোষী জীৱবোৰৰ যিটো জীৱনকাল হয় সেই জীৱনকালটো নিচেই সৰু হয় বা কম সময়হে জীয়াই থাকে বা কম দিনলৈহে সেই এককোষী জীৱবোৰ জীয়াই থাকে 2 নম্বৰ ভাগটো হৈছে বহুকোষী জীৱ
যিবোৰ জীৱৰ দেহত এটাতকৈ অধিক কোষ পোৱা যায় সেইবোৰক আমি বহুকোষী জীৱ বুলি কওঁ। যেনে মানুহ, গৰু, ছাগলী, উদ্ভিদ হয়নে ইত্যাদিবোৰক আমি বহুকোষী জীৱ বুলি কোৱা হওঁ, বহুকোষী জীৱ বুলি কওঁ। এই বহুকোষী জীৱৰ জীৱনকালটো দীঘলীয়া হয় আৰু এই বহুকোষী জীৱত বহুতো কোষ লগ লাগি গঠন হয় হয়নে। এই বিভিন্ন ধৰণৰ কোষবোৰে বিভিন্ন ধৰণৰ কাৰ্য সমাধান কৰে, যিবোৰ আমি পাছলৈ পঢ়িবলৈ পাম। এতিয়া জীৱৰ মৌলিক একক কোষটোনো কিহেৰে গঠিত হয় বা কেনেধৰণে ইয়াৰ গঠনটো হয় আমি তাৰ বিষয়ে পঢ়িম। এই কোষটো মুখ্য 3টা উপাদান থাকে, মুখ্য 3টা উপাদান লগ লাগি এই কোষটো গঠন হয়। ইয়াৰ প্ৰথমটো হৈছে কোষাবৰণ, দ্বিতীয়টো হৈছে নিউক্লিয়াছ বা কোষকেন্দ্ৰ আৰু তৃতীয়টো হৈছে কোষপৰশ। আমি এতিয়া প্ৰথমটো উপাদান কোষাবৰণৰ বিষয়ে পঢ়িম। কোষাবৰণখন হৈছে কোষস্থ দ্ৰব্যক আগুৰি থকা বহিক আৱৰণখন হয়নে। আমি কোষস্থ দ্ৰব্যক আগুৰি থকা বহিক আৱৰণখনক আমি কোষাবৰণ বুলি কওঁ। এই কোষাবৰণখনত কিছুমান সৰু সৰু ছিদ্ৰ পোৱা যায়, যিবোৰ ছিদ্ৰই কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱাত সহায় কৰে। আনহাতে এই কোষাবৰণখনে কিছুমান নিৰ্দিষ্ট দ্ৰব্যকহে ইয়াৰ মাজেদি সৰকি যাবলৈ দিয়ে আৰু আন কিছুমানক বাধা প্ৰদান কৰে। সেইকাৰণে ইয়াক চয়নাত্মক ভেদ্য আৱৰণ বুলিও কোৱা হয়। এই কোষাবৰণখনৰ ছিদ্ৰৰ মাজেদি কিছুমান নিৰ্দিষ্ট পদাৰ্থহে কোষটোৰ ভিতৰলৈ বা বাহিৰলৈ আহিবলৈ দিয়ে। সেইকাৰণে আমি ইয়াক চয়নাত্মক ভেদ্য আৱৰণ বুলিও কওঁ। আমাক যদি সোধে কোষাবৰণখনৰ আন এটা নাম কি হয় বা কোষাবৰণখনক কি বুলি জনা যায়, আমি তেতিয়া ক'ব লাগিব চয়নাত্মক ভেদ্য আৱৰণ। এই কোষাবৰণখন উদ্ভিদ আৰু প্ৰাণী উভয় কোষতে পোৱা যায়। এই কোষাবৰণখন প্ৰটিন আৰু লিপিডেৰে গঠিত হয়। এতিয়া আমি অলপ আগতে পঢ়িছিলোঁ, এতিয়া আমি অলপ আগতে কৈ গ'লোঁ যে কোষাবৰণখনৰ মাজেদি কিছুমান দ্ৰব্য বা পদাৰ্থ অহা যোৱা কৰিব পাৰে হয়নে, তাত কিছুমান ছিদ্ৰ থাকে। এতিয়া কি ধৰণেনো সেই দ্ৰব্যখিনি অহা যোৱা কৰে আমি তাক চাম। এতিয়া কোষটোত থকা যিখিনি গেছীয় পদাৰ্থ থাকে সেই গেছীয় পদাৰ্থখিনি ব্যাপন প্ৰক্ৰিয়াৰে কোষাবৰণৰ মাজেদি সৰকি যায়। আমি ব্যাপনৰ বিষয়ে আগৰ ক্লাছত পঢ়ি আছোঁ হয়নে। ব্যাপন মানে কি আছিলে, কোনো পদাৰ্থ যেতিয়া উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্ব অঞ্চললৈ স্বতঃস্ফূৰ্তভাৱে প্ৰবাহিত হয় আমি তাকে ব্যাপন বুলি কওঁ হয়নে। ঠিক সেইধৰণে এতিয়া কোষটোৰ এতিয়া এই ছবিটোলৈ মন কৰা, ধৰি লৈছোঁ এইটো হৈছে কোষ হয়নে, এইটো কোষৰ ভিতৰৰ অংশ আৰু এইটো হৈছে কোষৰ বাহিৰৰ অংশটো। ধৰি লৈছোঁ ইয়াত কিছুমান গেছীয় অণু আছে, বাহিৰতো কিছুমান গেছীয় অণু আছে আৰু ভিতৰতো কিছুমান গেছীয় অণু আছে। তোমালোকে মন কৰিছানে, বাহিৰত গেছীয় অণুৰ ঘনত্বটো বেছি হয় আৰু ভিতৰত কম হয়। এতিয়া ব্যাপন প্ৰক্ৰিয়া মানে কি, এই বাহিৰত থকা বেছি ঘনত্ব গেছীয় অণুখিনি এই কোষাবৰণখনৰ মাজেদি ভিতৰলৈ স্বতঃস্ফূৰ্তভাৱে প্ৰবাহিত হয়। আমি ইয়াকে ব্যাপন বুলি কওঁ, বা সেই ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা গেছীয় অণুখিনি কোষাবৰণখনৰ মাজেদি কোষটোৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰে হয়নে। এতিয়া কোষটোততো অকল গেছীয় অণুৱেই নাথাকে, তাকতো কিছুমান জলীয় পদাৰ্থও পোৱা যায় হয়নে, কোষৰ ভিতৰত জলীয় পদাৰ্থ থাকে। এতিয়া জলীয় পদাৰ্থ বা সেই পানীখিনি কিদৰে প্ৰবাহিত হ'ব, সেই কোষটোত থকা পানী অণুখিনি আকৃতি প্ৰক্ৰিয়াৰ দ্বাৰা কোষটোৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰে। এতিয়া আকৃতি মানে কি বুজো আমি, আকৃতি মানে তোমালোকে আগত পাই আহিছা, যদি আমি জলীয় পদাৰ্থখিনিৰ মাজত এখন
অৰ্ধবেদ্য আৱৰণ ৰাখি দিওঁ সেই উচ্চ ঘনত্ব পানী অণুখিনিৰ পৰা নিম্ন ঘনত্ব পানী অণুখিনিলৈ অণুখিনি প্ৰবাহিত হয় এতিয়া এই ছবিটোলৈ মন কৰা এইখন হৈছে কোষ আৱৰণখনৰ অৰ্ধবেদ্য আৱৰণখন ইয়াৰ বাহিৰত আছে কিছুমান পানীৰ অণু আছে হয়নে ইয়াত পানীৰ অণুৰ পৰিমাণটো বেছি আছে কিন্তু এই কোষটোৰ ভিতৰত পানীৰ অণুৰ পৰিমাণটো কম আছে এতিয়া আকৃতি প্ৰক্ৰিয়াটো মানে কি হয় এই বেছি ঘনত্ব থকা পানী অণুখিনি স্বতঃস্ফূৰ্তভাৱে এই অৰ্ধবেদ্য আৱৰণৰ মাজেদি এই ভিতৰলৈ প্ৰবাহিত হয় এই ভিতৰলৈ প্ৰবাহিত হৈ যায় আমি এইটোকে আকৃতি বুলি কওঁ এটা বুজি পালানে এই কোষ আৱৰণখনৰ মাজেদি যে পদাৰ্থৰ ভিতৰলৈ বা বাহিৰলৈ সোমাই এই ব্যাপন আৰু আকৃতি প্ৰক্ৰিয়াৰ দ্বাৰা অহা পদাৰ্থখিনিৰ পৰিবহন হয় এতিয়া কোষটো গঠন হোৱাৰ 2 নম্বৰ উপাদানটো হৈছে কোষ কেন্দ্ৰ আমি কোষ কেন্দ্ৰটোক হেডকোৱাৰ্টাৰ অফ দা সেল বুলি কওঁ ইংলিছত ঠিক আছে যেনে ধৰণে এটা কাৰ্যালয়ত হেডকোৱাৰ্টাৰ থাকে তাৰ তলৰ যিখিনি অফিচ থাকে বা কাৰ্যালয় থাকে সেই গোটেই কাৰ্যালয়খিনি হেডকোৱাৰ্টাৰৰ পৰা নিয়ন্ত্ৰণ কৰে বা নিৰ্দেশনা দিয়ে ঠিক সেই ধৰণে কোষটোৰ ভিতৰত চলি থকা বিভিন্ন ধৰণৰ কাম-কাজবোৰ কোষ কেন্দ্ৰই নিয়ন্ত্ৰণ কৰে আৰু নিৰ্দেশনা দিয়ে এই কোষ কেন্দ্ৰটো দুটা তৰপেৰে আৱৰি থাকে এই তৰপটোক আমি কোষ কেন্দ্ৰাৱৰণ বুলি কওঁ বুজি পালানে এটা কোষ কেন্দ্ৰত কি থাকে কিছুমান ছিদ্ৰ থাকে যিয়ে কোষ পৰশৰ ভিতৰত থকা পদাৰ্থবিলাক বাহিৰত ওলোৱাত সহায় কৰে আৰু এই কোষ কেন্দ্ৰতে ক্ৰম'জম পোৱা যায় ক্ৰম'জমবোৰ কিহেৰে গঠিত ডিএনএ আৰু প্ৰটিনেৰে গঠিত হয়নে ডিএনএ পিতৃ-মাতৃৰ চৰিত্ৰখিনি নিজৰ সন্তানলৈ কঢ়িয়াই লৈ যায় সেয়ে আমি ডিএনএক বংশগতিৰ বাহক বুলিও জানো আমাক যদি কয় বংশগতিৰ বাহক কি হয় আমি তেতিয়া ক'ব লাগিব ডিএনএক আমি বংশগতিৰ বাহক বুলি কওঁ এতিয়া আহিলে কোষটো গঠন হোৱাৰ 3 নম্বৰ উপাদানটো হৈছে কোষ পৰশ হয়নে এই কোষ পৰশখিনি কি হয় কোষাৱৰণখনে আৱৰি থকা গোটেই অৰ্ধজুলীয়া পদাৰ্থখিনিক আমি কোষ পৰশ বুলি কওঁ এই কোষ পৰশত দুটা পাৰ্ট থাকে এটা হৈছে সাইটোসল আৰু আনটো হৈছে কোষ অংগাণু আমি এটা ক'লো যে কোষাৱৰণখন কি থাকে অৰ্ধজুলীয়া পদাৰ্থ থাকে মানে তাত জুলীয়া পদাৰ্থ থাকে হয়নে সেই জুলীয়া পাৰ্টটোক আমি কওঁ সাইটোসল হয়নে আৰু বাকি পাৰ্টটো হৈছে বাকি সেই সাইটোসলত কি হয় কোষ অংগাণুবোৰ উপঙি থাকে আমাৰ কোষত 6 প্ৰকাৰৰ কোষ অংগাণু পোৱা যায় হয়নে সেইবোৰ হৈছে অন্তঃপৰশীয় জালিকা মাইটকন্ড্ৰিয়া গলগি বডি লাইসোজোম প্লাস্টিড ৰগধানী হয়নে আমি নেক্সট ভিডিঅ'টোত এই কোষ অংগাণুসমূহৰ বিষয়ে পঢ়িম আজিৰ ভিডিঅ'টোত যদি কিবা বুজি নোপোৱা থাকে তোমালোকে কমেন্ট কৰি মোক জনাব পাৰা আকৌ মই সেইটো বুজোৱাৰ প্ৰয়াস কৰিম